ক্লাস 9 অনুশীলনী 6.2 কোয়েশ্চন নাম্বার 1 চিত্ৰ 6.24 x আৰু y ৰ মান উলিওৱা আৰু তাৰ পাছত দেখুৱা যে ab প্যাৰেলাল cd এটো ab প্যাৰেলাল cd ৰ চিত্ৰটো এটো আঁকিব লাগিব নিজে চিত্ৰটো আঁকি চাবা এটো হ'ব এটাকে a e ৰশ্মি g h ৰ ৰেখাৰ ওপৰত আছে এটো হ'ব a e g h ৰশ্মি ওপৰত ৰেখাডালত এটো হ'ব a এটোক আমি কি বুলি লিখিছো ই বুলি লিখিছো তাৰ পিছত এটো কি হ'ব জি হ'ব তাৰ পিছত ইয়াত কি হ'ব ইয়াত এফ হ'ব তাৰ পিছত ইয়াত কি হ'ব এইচ হয় এটো হ'ব চিত্ৰটো এতিয়া আমি কি লিখিব লাগিব এটাকে এংগল এ ই জি প্লাস এংগল এ ই এইচ ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব ৰৈখিক জোৰ সহৃদিক নহয় তাৰ পিছত এ ইৰ মান কিমান দিয়া আছে এ ইৰ মানটো এটো এ ই ইকুয়াল টু এটো হ'ব এ ই টু 50 দিয়া আছে ইয়াত কি হ'ব 50 হ'ব এ ইৰ মানটো 50 প্লাস এটো মানটো কি হ'ব x হ'ব ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰ পিছত x ইকুয়াল টু ইয়াত কি হ'ব 180 মাইনাস কি হ'ব 150 হ'ব এটো কি হ'ব সমান চিহ্নৰ ইফালে গলে কিমান হ'ব 50 হ'ব ইয়াত প্লাস আছিল সমান চিহ্নৰ ইফালে গলে কি হ'ব মাইনাস হ'ব 50 হ'ব x ইকুয়াল টু 180 ৰ পৰা 50 মাইনাস কৰিলে কিমান হ'ব 130 ডিগ্ৰী হ'ব এটো কি হ'ব ইকুৱেচন নম্বৰ 1 x ইকুয়াল টু 130 ডিগ্ৰী হ'ব y ইকুয়াল টু কিমান হ'ব y ইকুয়াল টু 130 ডিগ্ৰী হয় ইয়াত কি হ'ব বিপ্ৰাপ্তিব কোণ হয় এটো বিপ্ৰাপ্তিব কোণ হ'ব এটো কি হ'ব ইকুৱেচন নম্বৰ 2 1 আৰু 2 ৰ পৰা আমি এটো 1 আৰু 2 ৰ পৰা আমি পাওঁ x ইকুয়াল টু কিমান হ'ব x ইকুয়াল টু y হয় কিন্তু ইহত অন্তঃস্থৰ একান্তৰ কোণ আৰু ইহত সমান গতিকে ইয়াত কি হ'ব এ বি প্যাৰেলাল ইয়াত কি হ'ব সি ডি হ'ব প্ৰমাণিত কৰা হ'ল কোৱেশ্চন নম্বৰ 2 চিত্ৰ 6.24 ত যদি এ বি প্যাৰেলাল সি ডি প্যাৰেলাল ই এফ আৰু ইয়াত y is to z equal to 3:7 তেন্তে দেখুৱা x ৰ তেন্তে x নিৰ্ণয় কৰা আমি x টো নিৰ্ণয় কৰিব লাগিব এটো চিত্ৰটো হ'ব এতিয়া আমি এটো কি হ'ব ইয়াত g তাৰ পিছত l হ'ব ইয়াত কি হ'ব m ইয়াত কি হয় n হ'ব এটো হ'ব তাৰ পিছত ইয়াত কি হ'ব a b প্যাৰেলাল ইয়াত কি হ'ব c d হ'ব আৰু c d প্যাৰেলাল ইয়াত কি হ'ব e f হ'ব এটাকে a b প্যাৰেলাল টু e f হ'ব এটো a b প্যাৰেলাল e f টু সমান হয় এটাকে ইয়াত কি হ'ব x ইকুয়াল টু z হ'ব এটো কি হ'ব ইকুৱেচন নম্বৰ 1 অন্তঃস্থৰ একান্তৰ কোণ হয় তাৰ পিছত x plus y ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হয় এটো ইকুৱেচন নম্বৰ 2 হ'ব ab প্যাৰেলাল cd gh ছেদকৰ একেফালে অন্তঃস্থৰ কোণৰ সমষ্টি হয় তাৰ পিছত 1 আৰু 2 ৰ পৰা আমি পাওঁ 1 আৰু 2 ৰ পৰা কি পাওঁ x plus y equal to কিমান হ'ব 180 ডিগ্ৰী হ'ব y is to z equal to কিমান হ'ব 3:7 হ'ব অনুপাতৰ যোগফল equal to কিমান হ'ব যোগফল equal to 3 plus 7 equal to 10 হ'ব y equal to কিমান হ'ব 3/10 এটো 3/10 into ইয়াত কি হ'ব 180 ডিগ্ৰী হ'ব এটো 0 আৰু এটো 0 কেনসেল যাব তিনি উত্তৰং কিমান হ'ব 54 ডিগ্ৰী হ'ব z ইকুয়াল টু কিমান হ'ব z ইকুয়াল টু 7 into 10 এটো 7 হ'ব 7 into 10 into 180 এটো আৰু এটো কেনসেল যাব 7 into 18 গুণে কিমান হ'ব 126 ডিগ্ৰী হ'ব এটাকে x ইকুয়াল টু z ইকুয়াল টু কিমান হ'ব 126 ডিগ্ৰী হ'ব Question number 3 চিত্ৰ 6.26 ত যদি AB parallel CD EF লম্ব CD আৰু angle GED equal to 126 degree তেন্তে angle AGE angle GEF আৰু angle EFG উলিওৱা এটো চিত্ৰটো হয় এতিয়া আমি কি কৰিব লাগিব সমাধান angle AGE equal to angle GED equal to কিমান হ'ব 126 ডিগ্ৰী হ'ব এটো কি হ'ব অন্তঃস্থ বিপ্ৰাপ্তিব কোণ হ'ব তাৰ পিছত angle GEF
প্লাস এংগল EF ED ইকুয়াল টু কিমান হ'ব 126 ডিগ্ৰী হ'ব তাৰপিছত এটো হ'ব এংগল GEF প্লাস ইয়াত কি হ'ব এটো মানটো কি আছিল 90 ডিগ্ৰী ইকুয়াল টু 26 ডিগ্ৰী হ'ব EF লম্বই CD হ'ব তাৰপিছত এংগল FED টু কিমান আছিল 90 ডিগ্ৰী হ'ব ইকুয়াল টু 26 ডিগ্ৰী হ'ব এটো এংগল EFE এটো D টু কিমান ডিগ্ৰী আছে এটো কোণটো 90 ডিগ্ৰী কোণ কৰি আছে তাৰপিছত ইয়াত কি হ'ব এংগল CGEF equal to 126 degree minus 90 degree 126 ৰ পৰা 90 degree minus কৰিলে কিমান হ'ব 36 degree হ'ব তাৰপিছত এংগল GEC plus এংগল GEF plus এংগল EFD equal to কিমান হ'ব 180 degree হ'ব এটো CD টু এডাল ৰেখা হ'ব তাৰপিছত এংগল GEC plus কিমান হ'ব 36 degree plus 90 degree equal to কিমান হ'ব 180 degree হ'ব তাৰপিছত ইয়াত কি হ'ব এংগল GEC equal to 180 degree minus 36 আৰু 90 degree টো প্লাস কৰিলে কিমান হ'ব 126 degree হ'ব অমানচনৰ ইফালে গলে মাইনাস হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 54 degree হ'ব এতিয়া এংগল F এটো FGE equal to কিমান হ'ব এংগল GEC equal to কিমান হ'ব 54 ডিগ্ৰী হ'ব এটো কি হ'ব অন্তঃস্থ বিপ্ৰাপ্তিক কোণ হয় এটোৱে হ'ব এনসাৰটো Question number 4 চিত্ৰ 6.27 ত যদি PQ parallel ST angle PQ are equal to 110 degree আৰু angle RST equal to 130 degree তেন্তে angle QRS নিৰ্ণয় কৰা ইংগিত R বিন্দুৰে যোৱাকৈ ST সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা অংকন কৰা এটো চিত্ৰটো হ'ব Question number 4 ৰ সমাধানটো অংকন RU এটো RU ৰেখা ST সমান্তৰালভাৱে অকা হল এটো সমান্তৰালভাৱে অকা হল এংগল RST প্লাস এংগল SRU ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব সেদকৰ একেফালে অন্তঃস্থৰ কোণ দুটা যোগফলটো কিমান হ'ব 180 ডিগ্ৰী হ'ব এতিয়া এটোৰ মানটো RST ৰ মানটো কিমান দিয়া আছে 130 ডিগ্ৰী এটো RST টো 130 ডিগ্ৰী দিয়া আছে প্লাস এংগল SRU ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব তাৰপিছত এংগল SRU ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 130 ডিগ্ৰী হ'ব 180 ৰ পৰা 30 মাইনাস কৰিলে কিমান হ'ব 50 ডিগ্ৰী হয় এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 তাৰপিছত এংগল QRS প্লাস এংগল SRU ইকুয়াল টু কিমান হ'ব 110 ডিগ্ৰী হ'ব তাৰপিছত ইয়াত কি হ'ব এংগল QRS প্লাস এটো মানটো কিমান দিয়া আছে 50 ডিগ্ৰী equal to এটো 50 ডিগ্ৰী পালো তাৰপিছত ইয়াত কি হ'ব 110 ডিগ্ৰী হ'ব তাৰপিছত এটো জোৰণে তাৰপিছত ইয়াত কি হ'ব এংগল QRS এটো অমানচিনৰ ইফালে গলে 110 ডিগ্ৰীৰ পৰা আমি 50 মাইনাস কৰিলে কিমান হ'ব 60 ডিগ্ৰী হ'ব এটো 110 ৰ পৰা 50 মাইনাস কৰিলে কিমান হ'ব 10 ডিগ্ৰী হয় এটোৱে হ'ব এনসাৰটো Question number 5 চিত্ৰ 6.28 ত যদি AB parallel CD angle APQ equal to 50 degree আৰু angle PRD equal to 127 degree তেন্তে x আৰু y উলিওৱা এটো চিত্ৰটো হ'ব এটো চিত্ৰটো দিয়া আছে তাৰ পিছত আমি angle x equal to ইয়াত কি হ'ব angle APQ equal to কিমান হ'ব 50 degree হ'ব এটো angle APQ টু কিমান দিয়া আছে 50 ডিগ্ৰী দিয়া আছে এতিয়া angle APQ plus y equal to angle PRD equal to কিমান হ'ব 127 ডিগ্ৰী হ'ব অন্তঃস্থ বিপ্ৰাপ্তিক কোণ হ'ব এতিয়া এটো মানটো কিমান দিয়া আছে 50 ডিগ্ৰী প্লাস এটো মানটো y equal to এটো মানটো কিমান দিয়া আছে 127 ডিগ্ৰী হ'ব তাৰপিছত y equal to 127 ডিগ্ৰী পৰা 50 মাইনাস কৰিব লাগিব 127 ৰ পৰা 50 মাইনাস কৰিলে কিমান হ'ব 77 ডিগ্ৰী হ'ব এতেকে x equal to কিমান হ'ব 50 আৰু y equal to কিমান হ'ব y equal to 77 ডিগ্ৰী হ'ব এটো y equal to 77 ডিগ্ৰী হয় এটো কোৱেশ্চন নম্বৰ 6 চিত্ৰ 6.29 ত PQ আৰু RS স্থাপনৰ দুকোণৰ পৰস্পৰে সমান্তৰালকৈ ৰখা হৈছে AB আপতিত ৰশ্মি PQ
দাপোনৰ বি বিন্দুত পৰিছে আৰু প্ৰতিফলিত হৈ বি চি পথেৰে গৈ আৰ এছ দাপোনৰ চি বিন্দুত পৰিছে। এই ৰশ্মি আকৌ চি দিশৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে প্ৰমাণ কৰা যে এ বি পেৰেলেল চি ডি হয়। এইটো চিত্ৰটো হ'ব। এতিয়া এইটো এইফালে এনেকা হ'ব। তাৰপিছত এইটো কি বুলি ধৰিম? এম বুলি ধৰিব লাগিব। এতিয়া এইটো কি হ'ব? এইটো এল হ'ব। এইটো এল হ'ব। চিত্ৰটো এইটো হ'ব। এতিয়া ইয়াত কি হ'ব? বি এল লম্বই ইয়াত কি হ'ব? পি কিউব হ'ব। চি এম লম্বই ইয়াত আৰ এছ হ'ব আৰু ইয়াত কি হ'ব? পি কিউব লম্বই আৰ এছ হয়। এতেকে বি এল পেৰেলেল চি এম হ'ব। এংগুল এল বি চি ইকুৱেল টু এংগুল এম চি বি হ'ব। অন্তঃস্থৰ একান্তৰ কোণ হ'ব। এইটো ইকুৱেশ্যন নাম্বাৰ 1 হ'ব। তাৰপিছত এংগুল এ বি এল ইকুৱেল টু এংগুল এল বি চি হ'ব। এইটো কি হয়? ইকুৱেশ্যন নাম্বাৰ 2 হ'ব। এংগুল এম চি বি ইকুৱেল টু এংগুল এম চি ডি হ'ব। এইটো কি হয়? ইকুৱেশ্যন নাম্বাৰ 3 হ'ব। আপতন কোণ আৰু প্ৰতিফলন কোণ হয়। তাৰপিছত 1 2 আৰু 3 পৰা আমি পাওঁ 1 2 3 পৰা আমি পাওঁ কি পাওঁ? এংগুল এ বি এল ইকুৱেল টু এংগুল এম চি ডি হ'ব। এইটো কি হয়? ইকুৱেশ্যন নাম্বাৰ 4 হ'ব। এইটো হ'ব। আকৌ 1 আৰু 4 পৰা আমি পাওঁ 1 আৰু 4 পৰা আমি কি পাওঁ? এংগুল এল বি চি প্লাছ এংগুল এ বি এল ইকুৱেল টু এংগুল এম চি বি প্লাছ এংগুল এম চি ডি হ'ব। ইকুৱেল ইয়াত কি হ'ব? এংগুল এ বি চি ইকুৱেল টু এংগুল বি চি ডি হ'ব। এইটো হ'ব। কিন্তু ইহঁতে অন্তঃস্থৰ একান্তৰ কোণ আৰু ইহঁতে পৰস্পৰে সমান হয়। গতিকে ইয়াত কি হ'ব? গতিকে এ বি পেৰেলেল ইয়াত কি হ'ব? চি ডি হ'ব। এইটোৱে হ'ব এনচাৰটো। কুৱেশ্যন নাম্বাৰ 7 এই প্ৰশ্নটো এটা শক্তি এ আৰু আনটো যুক্তি আৰ বুলি নামকৰণ কৰা হৈছে। তলৰ বিকল্প এ বি চি আৰু ডিৰ পৰা উত্তৰটো বাছি উলিওৱা। উক্তি এ যদি ত্ৰিভুজ এ বি চি আৰু বি চি বাহুক ডি বিন্দুলৈ ভৰাই দিয়া হয় তেন্তে এইটো দিয়া আছে এংগুল এ চি ডি এইটো এংগুল এ চি ডি ইকুৱেল টু এংগুল এ আৰু এংগুল বি হ'ব। তাৰপিছত যুক্তি আৰটো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিটো 180 ডিগ্ৰী হ'ব। এতিয়া ইয়াৰ কোনটো উদ্ধ হ'ব? ইয়াৰ কোনটো উদ্ধ হ'ব? বিটো উদ্ধ হয়। উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, কিন্তু যুক্তি আৰৰ উক্তি এ উদ্ধ ব্যাখ্যা নহয়। এটো উদ্ধ ব্যাখ্যা নহয়, কিন্তু অকল আৰটোৱে উদ্ধ হয়। এইকাৰণে বিটো উদ্ধ হ'ব। এইটো হ'ব স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলোৱা। এইটো ইয়াৰ কোনটো? যদি x ডিগ্ৰী আৰু y ডিগ্ৰী দুটা পৰস্পৰে পূৰক কোণ আৰু 2x ইকুৱেল টু 3y তেন্তে x ৰ মানটো কিমান হ'ব? x ৰ মানটো ইয়াত 54 ডিগ্ৰী হ'ব। বিটো যদি এটা কোণ নিজে তাৰ পূৰক কোণৰ তেন্তে কোণটোৰ মাপ হ'ব? ইয়াৰ কোনটো উদ্ধ হ'ব? বিটো s ৰ লগত মিলিছে 45 ডিগ্ৰী হ'ব। যদি x ডিগ্ৰী আৰু y ডিগ্ৰী কোণ দুটা পৰস্পৰে সৰলৰেখা কোণ জোৰ যাতে x মাইনাছ y ইকুৱেল টু 60 ডিগ্ৰী তেন্তে y ইকুৱেল টু কিমান হ'ব? c2 এইটো 60 ডিগ্ৰী হ'ব। যদি এটা কোণ নিজে তাৰ সম্পূৰক কোণ তেন্তে কোণটোৰ মাপ হ'ব কিমান হ'ব? 90 ডিগ্ৰী হ'ব। বিটো শুদ্ধ হ'ব। বিকল্পটো বাছি উলিয়াওক। ইয়াৰ কোনটো উদ্ধ হ'ব? এটো উদ্ধ হয়। এইটোৱে হ'ব 6.2 প্ৰশ্নৰ উত্তৰটো।